ক্লাছ 10ত পঢ়ি থকা এজন ছাত্ৰই ক্লাছ 8ত পঢ়ি থকা এজনী ছাত্ৰীক প্ৰেগনেণ্ট কৰিছে হাই স্কুলত পঢ়ি থকা এজন ছাত্ৰই নিজৰ ক্লাছমেটক ডেগা লৈ গৈ চুৰি লৈ গৈ মুখত মাৰি মুখ ফালি দিছে এনেকুৱা অসভ্য অভদ্ৰামী ছাত্ৰক যদি এজন শিক্ষকে যদি শাসন কৰিবলৈ যায় তেতিয়াহ'লে সেই শিক্ষক যাব লগা হয় জেলত এইখন অসমতে এনেকুৱা ধৰণৰ কাণ্ড হৈ আছে তিনিটা কাণ্ডৰ কথা ক'লো নাম্বাৰ 1 প্ৰেগনেণ্ট নাম্বাৰ 2 মুখত ডেগা মৰা নাম্বাৰ 3 শিক্ষক জেলত যাবলগীয়া হোৱা কিয় ছাত্ৰক শাসন কৰাৰ কাৰণে যদি এনেকুৱা বিলাক ঘটনা কিয় হ'বলৈ পাইছে এইখন আপুনি থকা মই থকা এইখন অসমতে হৈ আছে এনেকুৱা ধৰণৰ আমি কি কৰিব পাৰো তেতিয়াহ'লে যদি ছাত্ৰক যদি শিক্ষকে যদি এটা ধমকি এটা দাবী দিব নোৱাৰে ছাত্ৰক যদি শিক্ষকে যদি শাসন কৰিব নোৱাৰে কি হ'ব আগৰ দিনত তেনেকুৱা নাছিলে যেতিয়া মই পঢ়ি আছিলো এলপি স্কুলত মই নিজে আহি পাইছো মাৰ খাইও পাইছো এমই স্কুলতো বহুত মাৰ খাইছো নিজেই শাসন কৰিছিলে আৰু সেই শাসনৰ কেতিয়াও কোনো কমপ্লেইন যোৱা নাছিলে মা দেউতাহঁতে কয় আৰু শাসন কৰক আৰু মাৰক আৰু মাৰিবলৈ কয় মাত্ৰ এটাই কথা কয় যে ঠেং ভৰিকেইটা হাত ভৰিকেইটা নাভাগিলেই হ'ল এছাৰি লৈ যিমান মাৰক এনেকুৱা হয়তো আপোনাকো কৈছে তেনেকুৱা কমেন্ট কৰি জনাবচোন আপুনি স্কুলত মাৰ খাই পাইছে নাই আপোনাক শাসন কৰিছে নে নিশ্চয় হয়তো কৰিছে এইবিলাক বিষয় আলোচনা কৰিব লাগিব মই ভাবিছো আমি আগবাঢ়ি আহিব লাগিব আমি সকলো এটা কথা কাৰণে এতিয়া যুঁজ দিব লাগিব যে এই যে যেটো ক্লাছ 10ৰ ষ্টুডেন্ট ক্লাছ 8ৰ এজনী ছোৱালী প্ৰেগনেন্ট কৰিছে আৰু সেই যে হাই স্কুলত পঢ়ি থকা এজন ছাত্ৰ কোন ক্লাছৰ মই নাজানো কিন্তু ডেগাৰ মাৰি পেলাই চুৰি মাৰি পেলাই মুখত চুৰি মাৰি কাটি দিছে আৰু কত যে কিমান কাণ্ড হৈ থাকে কাৰোবাক পেন ভৰাই দিছে কাৰোবাক চুৰি মাৰি দিছে কোনবাই ফাইট কৰিছে গৈ পেলাই কাজিয়া কৰিছে দন কৰিছে এইবিলাক যে এনেকুৱা এটা ইমান বেয়া বেয়া কাম যে কৰিব পাৰিছে অসভ্য অভদ্ৰামী সীমা চেৰাই গৈছে আৰু এইটো দুটা মই স্কুলৰ কথা কৈছো এতিয়া মই কথাটো এটা স্কুল সমাজ সকলোকে একত্ৰিত কৰি পেলাই এনেকুৱা বহুত 18 এজৰ তলৰ ষ্টুডেন্ট আছে বা 18 এজৰ তলৰ শিশু আছে 18 এজৰ তলৰ যাৰ বয়স 18 বছৰতকৈ কম স্কুল যোৱাও হ'ব পাৰে স্কুল নোযোৱাও হ'ব পাৰে কিন্তু যদি সি ক্ৰাইম কৰিছে ন সি যদি এনেকুৱা কিছুমান ক্ৰাইম কৰিছে যিখিনি ক্ৰাইম 18 বছৰ ওপৰৰ মানুহে কৰিছে কৰা ক্ৰাইম তেতিয়াহ'লে তাক জেলত নিব লাগে এইখন আইন বনাবৰ কাৰণে আমি সকলোৱে যুঁজ দিব লাগিব এতিয়া আমি সকলো মানুহে একেলগে এতিয়া যুঁজ দিব লাগিব আমি সকলোৱে আপুনি মই আমি সকলোৱে এটা কথা যুঁজ দিব লাগিব যে এখন আইন বনাব লাগে সি লাগিলে 18 বছৰ কমেই হওক 18 বছৰ তলৰ এটা ল'ৰা যদি ক্ৰিমিনেল হয় তেতিয়াহ'লে তাক জেলত দিব লাগে 18 বছৰ তলৰ যদি ল'ৰা আছে ন সি যদি বেয়া কাম কৰিছে তাক জেলত ভৰোৱা কামটো কৰিব লাগে তাৰ পানিশমেন্ট হ'ব লাগে আইনগত ব্যৱস্থা হ'ব লাগে সি জানে যে 18 বছৰ তাৰ বয়স কম সি যদি কিবা বেয়া কামো কৰে তাক জেলত দিবলগীয়া কোনো নাই সি বাচি যাব সেই কাৰণে সি বেয়া কামটো কৰে বুজি পাছে না কিয় বেয়া কামটো কৰে সেই কাৰণে সি বেয়া কামটো কৰে সেই কাৰণে আমি সকলো মানে অলপ মুখ খং উঠি গৈছে এইবিলাক কথা কওঁতে গৰম উঠি যায় খং উঠি যায় নহয় জানো যদি সি বেয়া কাম কৰিছে তাক পানিশমেন্ট দিবই লাগিব বয়স লাগিলে তাৰ যিমানেই নহওক আৰু এই যেটো কথা 18 বছৰ তলৰ ল'ৰা ছোৱালীক যেটো পানিশমেন্টৰ ব্যৱস্থাটো যেহেতু নাই আইনগত সেই ব্যৱস্থাটো সুযোগ হিচাপে ব্যৱহাৰ কৰি তেওঁলোকে বেয়াতকৈ বেয়া এনেকুৱা অসভ্য অভদ্ৰামী কামবিলাক কৰিবলৈ তেওঁলোক আগবাঢ়ি গৈছে আমি যিখিনি আছো আমি সকলোৱে যদি এটা ভোটিং সিস্টেম কৰো যে ভোটিং সিস্টেম হওক এই ব্যৱস্থাটো সলাবৰ কাৰণে অসমৰ মেক্সিমাম নাম্বাৰ অফ ভোট যদি আমাৰ পক্ষত যায় যে আমাৰ পক্ষটো হ'ল কি এই 18 বছৰ তলৰ বয়সৰ ল'ৰা ছোৱালীবিলাকৰ কাৰণে পানিশমেন্টৰ ব্যৱস্থা আইনগত ব্যৱস্থা হ'ব লাগে এই বিষয়টোৰ প্ৰতি যদি বেছি ভোট পাওঁ তেতিয়াহ'লে কৰিবলৈ চৰকাৰে এইটোক এখন আইন বনাব লাগে তেওঁলোকৰ প্ৰতি আইনখন সংশোধন কৰিব লাগে আৰু যদি নালাগে বুলি যদি ভোট বেছিকৈ পায় তেতিয়াহ'লে সেইটো কৰে ভোটিং সিস্টেম কৰি পেলাই আমি এই ব্যৱস্থাটো সলাব লাগিব আৰু আপোনালোকে এই ভিডিঅ'ত যিমান পাৰে সিমান শ্বেয়াৰ কৰক আপোনালোকৰ লগৰবিলাকক মানুহবিলাকক যাতে সকলোৱে এই বিষয়টোৰ ওপৰত অলপ ভাবিবলৈ যত্ন কৰে ঠিক আছে